আজি এটা আমি এনেকুৱা কথা জানিলোঁ যে মানে অকস্মাতে অৰ্থাৎ এতিয়া বাজিছে আমাৰ কিমানটা 7টা অৰ্থাৎ 7:40 অৰ্থাৎ 7:40 মানে কি 7:20 এটা ইনফৰ্মেশ্যন পালোঁ অৰ্থাৎ ছাত্ৰসকলৰ পৰা এটা ইনফৰ্মেশ্যন মানে দিলে যে ছাৰ এনেকুৱা মানে এনেকুৱা মানে কেনেকুৱা ব্যৱস্থা মই বুজি পোৱা নাই কি এনেকুৱা। তাৰপিছত তেওঁ কয় যে এজন টিচাৰে ছাৰ বায়'লজিও ফিজিক্সো কেমেষ্ট্ৰিও মেথছো ইংলিছো অসমীয়াও অৰ্থাৎ ছায়েন্সৰ যিমান মানে বুক আছে গোটেই শিকাব পাৰেনে। তেতিয়া মই ল'ৰাজনক কোৱা হ'ল যে নহয়, যিজন ব্যক্তিয়ে তোমালোকক কৈছে অৰ্থাৎ ব্যক্তি বুলি মই উল্লেখ কৰিলোঁ, ব্যক্তি বা শিক্ষক নিশ্চয় শিক্ষকজনে ক'ব লাগিব। তেওঁৰ মানে ইমপ্ৰেছ অৰ্থাৎ তেওঁৰ যে কিমান টেলেণ্ট এইটো তেওঁক দেখাব বিচাৰিছে। গতিকে যিকোনো হওক, তোমালোকক কিবা এটা কৈছে শিক্ষকজনে, কিবা এটা ভাবিয়ে কৈছে, নিশ্চয় ভাল এটা পজিটিভ আনাৰ কাৰণে থিংকিং কৈছে, যিকোনো হওক ভালে কৈছে। তেওঁৰ মতে ভাল কৈছে, আমি এইটো পিছত বিশ্লেষণ কৰিম। কিন্তু তেওঁ যে ক'লে যে কেমেষ্ট্ৰি ফিজিক্স মেথছ বায়'লজি ইংলিছ এছামিছ ছায়েন্সৰ যিমান বুক আছে অৰ্থাৎ যিমানটা ছাবজেক্ট আছে গোটেই যে শিকাব পাৰিব, অসম্ভৱ, নোৱাৰে। তেওঁ পাৰিব, কি পাৰিব, তেওঁ যিটো PG কৰিছে অৰ্থাৎ PG মানে পষ্ট গ্ৰেজুৱেট কৰিছে, তেওঁ সেইটো ছাবজেক্টৰ বিষয়ত কৰিব। তেওঁ সেইটো ছাবজেক্টত কিটো কৰিছে মানে যোনটো মানে মেইন লৈছে সেইটো বেছিকৈ পাৰিব, আৰু যিটো তাৰমানে অলপ আধৰুৱা হৈ আছে আৰু কম হৈ আছে সেইটো তেওঁ কমকৈ পাৰিব। অ'কে, 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণ হ'ল তেওঁ যে ফিজিক্স পাৰিম বুলি কৈছে, যে ফিজিক্সৰ যিখিনি তেওঁ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত অলপ মানে কি 1000টা আছে অৰ্থাৎ 1000টা শব্দৰ তাৰে 5টা বা 10টা বুজি পায়, সেই 10টা বুজি পোৱাৰ কাৰণে তেওঁ দপদপনি কৰি আছে যে মই ফিজিক্সো পাৰিম। অ'কে, বায়'লজিৰো ছেম, সেই 10টা শব্দই বুজি পায়, 10টা শব্দ বুজি পোৱাৰ কাৰণে তেওঁ কৈছে বায়'লজি মই পাৰিম, ক'ব পাৰিম। আৰু ইংলিছৰো সেই একে ছিষ্টেমতে কোৱা হৈছে যে যিকোনো হওক, তেওঁ কিবা এটা কৈছে ল'ৰা ছোৱালীক ইমপ্ৰেছ কৰিবৰ কাৰণে, ভাল কৰিবৰ কাৰণে তেওঁ সেই কথাটো কৈছে। কিন্তু ক'ব নালাগিছিল যে শিক্ষকজনক মই অনুৰোধ কৰি কওঁ যে আপুনি যিটো ছাবজেক্টত অৰ্থাৎ যি পইণ্টত আপুনি মানে PG কৰিছে সেই পইণ্টত ঠিক হওক, বাকী পইণ্টত নাযাব আপুনি। বাকী পইণ্ট মানে আমি পইণ্ট উল্লেখ কৰিলোঁ মানে কি ছাবজেক্ট অৰ্থাৎ ফিজিক্স ছাবজেক্ট বা মেথছ ছাবজেক্ট বা বায়'লজি ছাবজেক্ট বা এছামিছ ছাবজেক্ট বা ইংলিছ ছাবজেক্ট, ছায়েন্সৰ আপোনাৰ যিমানটো মানে যিটো ছাবজেক্টত আপুনি PG লৈছে সেইটো কাম কৰক, সেইটো যাওক আপুনি, সেইটো যিকোনো প্ৰশ্ন দিয়ক, যিকোনো ল'ৰা ছোৱালীক কোনো প্ৰব্লেম নাই। কিন্তু আনৰ অৰ্থাৎ নজনা বস্তুটো মানে কি ল'ৰা ছোৱালীক জোৰ জবৰদস্তি কৰিব নাযাব, আপুনি ফুল শিকাব। কাৰণ আপুনি ইমপ্ৰেছ কৰিব খুজিছে না, মই ইমান টেলেণ্ট। গতিকে যিকোনো হওক, মুৰব্বীকে কওক বা ল'ৰা ছোৱালীকে কওক, কিন্তু ল'ৰা ছোৱালী ইমান বুৰ্বক নহয়তো। HS ছেকেণ্ডৰ ল'ৰা ছোৱালী ছায়েন্সৰ ইমান বুৰ্বক নহয়। গতিকে বুৰ্বক নহয় যে জানি বুজিয়ে ল'ৰা ছোৱালী মানে ইনফৰ্মেশ্যন কৰি সোধাত আমি পাতকৈ ভাঙি কৈ দিলোঁ। অৰ্থাৎ আপোনাক আমি অনুৰোধ কৰিছোঁ, আপুনি যিটো বিষয়ত PG কৈছে সেইটো বিষয়তে হাত দিয়ক, বাকী বিষয় বাদ দিয়ক, নহ'লে আপোনাৰ মানে বেয়াৰ ফালে গতি কৰিব। গতিকে মই অনুৰোধ কৰিছোঁ যে ছাত্ৰক বিমৰ্যাদা নকৰিব, অৰ্থাৎ ওলট পালট নকৰিব। আপোনাৰ যিটো কাম কৰিছে, যিটো কৰিব বিচাৰিছে সেইটোৱে কৰক, কিন্তু অইন ছাবজেক্টত গৈ অমুকনে এইটো নকৰিব। বেয়া কথা, এইটো বেয়া নাযাব। আপুনি ভালত থাকক। মই জানো ভালত থাকিলে আপোনাৰ ভৱিষ্যতৰ উন্নতি আছে, আৰু যদি বেয়া থাকে তেতিয়াহ'লে আপোনাৰ জানেতো মই কি ক'ব বিচাৰিছোঁ। গতিকে মই সেই শিক্ষকজনক ক'ব বিচাৰিছোঁ, আপোনাৰ ৰাস্তাত আপুনি চিধাকৈ থাকক, বেকাকৈ নাযাব প্লিজ। কাৰণ ল'ৰা ছোৱালীৰ মূৰটো নষ্ট নকৰিব। আপোনাক মই অনুৰোধ কৰি গৈছোঁ, মূৰ নষ্ট নকৰিব। থেংক ইউ।